আজি 14টা দিনে এই অভিযুক্ত ঋতুৰ যি নিৰ্গমন অহৰ্নিশে নিৰ্গমন হৈয়ে আছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, আজি কেইবাদিনো সেই আমেৰিকাৰ বিশেষজ্ঞ দলটোক বতৰে বিধি বতালি দিছিল, কিন্তু আজি পুৱাৰ পৰা ইয়াৰ বতৰ কিছু ফৰকাল হৈছে। আৰু এটা কথা আমি প্ৰতিদিন টাইমে ইয়াৰ সবিস্তাৰে প্ৰকাশ কৰি আছোঁ এই বাতৰি, আৰু আজি আমি এক্সক্লুচিভ দৃশ্য দেখুৱাবলৈ সমৰ্থ হ'ম। মোৰ সহযোগী মুস্তাকক মই অনুৰোধ জনাইছোঁ, সেই দিশটো যিটো দিশত এতিয়া অভিযুক্ত দিশটোত কাম কৰিবলৈ সক্ষম হৈছে সেই আমেৰিকাৰ বিশেষজ্ঞ দল, যদি কেমেৰাই আমাৰ ল'ব পাৰে বা টানিব পাৰে এই দৃশ্য আমি দেখুৱাবলৈ সক্ষম হৈছোঁ যে এক্সক্লুচিভ দৃশ্য এয়া। সেয়া যি বিশেষজ্ঞ দল তেওঁলোকে যিটো ৰিগ আছে সেই ৰিগটোৰ পৰা তেওঁলোকে যিসমূহ পাইপ তাত স্থাপন কৰা আছিল সেই পাইপসমূহ তেওঁলোকে এনেধৰণে স্থানান্তৰ কৰা পৰিলক্ষিত হৈছে। আৰু ৰিগটোত অহৰ্নিশে পানী মাৰি আছে দিখৌ নদীৰ পৰা। সেই দিখৌ নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে যদিও মথাৰিৰ ওপৰলৈ সেই মেচিনসমূহ আনি ইয়াৰ পৰা অহৰ্নিশে পানী মৰা পৰিলক্ষিত হৈছে।